ভাবি ননদৰ লগত মাজনিশা পৰিভ্ৰমণ কৰিলে সাৰা তেণ্ডুলকাৰে। শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যাক দুভাগ নিশা দেখা গ'ল মুম্বাইৰ পথত। পাপাৰাজ্জিৰ কেমেৰাই বিচাৰি উলিওৱা শচীনৰ জীয়ৰী সাৰা কিন্তু মুম্বাই ভ্ৰমণৰ সময়ত অকলশৰীয়া নাছিল। তেওঁৰ সৈতে যিগৰাকী যুৱতী আছিল তেওঁৰ বাবেহে এতিয়া সাৰাই দখল কৰিছে সংবাদ শিৰোনাম। সচৰাচৰ মুম্বাইৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা সাৰা হৈ আহিছে ফটোগ্ৰাফাৰৰ আকৰ্ষণৰ কাৰণ। কিন্তু সুন্দৰী সাৰাই এইবাৰ পাপাৰাজ্জিৰ কেমেৰাৰ পৰা মুখ লুকুৱাৰ চেষ্টা কৰিলে, কাৰণ তেওঁৰ সৈতে আছিল চৰ্চিত প্ৰেমিক শুভমন গিলৰ ভগ্নী শ্বেহনাজ। বিগত সময়ত শুভমনৰ ভগ্নীক নিজৰ প্ৰিয় বান্ধৱী বুলি অভিহিত কৰি আহিছে শচীন তেণ্ডুলকাৰৰ কন্যাই। কিন্তু দুয়োৰে মাজত ক্ৰমবৰ্ধিত ঘনিষ্ঠতাৰ কাৰণ বেলেগহে বুলি দাবী কৰিছে সাংবাদিকে। সেই খবৰ অনুসৰি শুভমন গিলৰ প্ৰেম পাশত সাৰা বন্দী হোৱাৰ বাবে ঘনিষ্ঠ হৈছে সাৰা শ্বেহনাজৰ বন্ধুত্ব। ভাবি ননদক বন্ধু হিচাপে আঁকোৱালি লৈছে সাৰাই। এই বন্ধুত্বৰ সূত্ৰেই এতিয়া দুয়োকে প্ৰায় একেলগে দেখা গৈছে। তাকে দেখি নেটিজেনে সুধিছে, এতিয়া ৰিষ্টা পাক্কা বুলি ক'ব পাৰোনে? নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।